তো হাই গাইস, ওয়েলকাম বেক মাই ইউটিউব চেনেল মিথুনৰ ব্লগছ। পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপোনালোকে গমে পাইছে যে আপোনালোকে মানে আছাম পুলিচৰ কাৰণে যদি তৈয়াৰী কৰি আছে, আপোনালোকে ভালদৰে তৈয়াৰী কৰক। মানে বতৰটোৰ কথাটো আপোনালোকে ক'ব নালাগে, এই ৰ'দ এই বৰষুণ, এই ৰ'দ এই বৰষুণ। তো কি ক'ম মানে আৰু আপোনালোকে সকলোৱে গমে পাইছে, আমাৰ সকলো অসমৰ বুলি নহয়, আমাৰ মানে সকলোতকৈ ডাঙৰ সমস্যাটো হৈছে বানপানী। বানপানীৰ সমস্যা যিহেতু এতিয়া মানে বৰষুণৰ বতৰ, মানে বৰষুণৰ দিনত চবফালে মানে বৰষুণ বোকা বৰষুণ এনেকুৱা হৈ আছে, মানে ফিল্ডবোৰত মানে ভালদৰে মানে প্ৰেক্টিছ কৰিব পৰা নাই। হয় বন্ধুসকল, তোমালোকে য'তে প্ৰেক্টিছ নকৰা কিয় ৰাস্তাত হ'লেও তোমালোকে প্ৰেক্টিছটো কৰি থাকা। তো বন্ধুসকল, মই কিহৰ কাৰণে কৈছোঁ যে আমাৰ অতি সোনকালে আমাৰ ইণ্টাৰভিউ হ'ব। কাৰণ কিয় কাৰণে কৈছোঁ, যদি আমাৰ CM ছাৰে যদি এডমিট কাৰ্ড দিয়ে, জুলাই মাহত যদি এডমিট কাৰ্ড দিয়ে, তেতিয়াহ'লে আমাৰ ইণ্টাৰভিউটো ছেপ্টেম্বৰত বা এই 3টা মাহতে, জুলাই আগষ্ট ছেপ্টেম্বৰ, এই 3টা মাহৰ ভিতৰতে খুব অতি সোনকালে আমাৰ ইণ্টাৰভিউ হৈ যাব। কিন্তু পিছত আমি বহুতে বেছি লছ খাম। সেইকাৰণে কৈছোঁ তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি থাকা। কাৰণ ময়ো এজন কেণ্ডিডেট, মই কেণ্ডিডেট হিচাপে কৈছোঁ যে মানে তোমালোকে ভালদৰে প্ৰেক্টিছটো কৰি থাকা। আৰু বন্ধুসকল, লগতে আমাৰ SSCৰ মানে কাট অফ কিমান যাব, বহুতে সুধি আছিলে যে SSCৰ মানে কাট অফ কিমান যাব। তো এতিয়া মই কাট অফৰ কথাটো কৈ আছোঁ আৰু পিছত তাৰে আগতে আমি দুটামান কথা কৈ ল'ম যে SSCৰ কাৰণে যদি তোমালোকে তৈয়াৰী কৰি আছা, দুখন মানে বেষ্ট বুক লৈ আহিছোঁ, তোমালোকে ডিছক্ৰিপশ্যনত চাব পাৰা। এই নেক্সট এপ্লাই হ'ব আৰু আগষ্টৰ কাৰণে, তাৰ কাৰণে কৈছোঁ যিসকল নতুন কেণ্ডিডেটে মানে এপ্লাই কৰিব, এই দুখন বুক তোমালোকে বাহিৰ কৰিব পাৰা। এই দুখন ডিছক্ৰিপশ্যনত আছে, তোমালোকে ল'ব পাৰা। অকল যিবিলাকে মানে ফিজিকেল দিবলৈ ৰেডি হৈছে, প্ৰিপাৰেশ্যন কৰিছে ফিজিকেলৰ কাৰণে, তো তোমালোকে ভালদৰে ফিজিকেলটো কৰি থাকা। খুব অতি সোনকালে আমাৰ ফিজিকেল হ'ব। আৰু বন্ধুসকল, লগতে মই কৈ দিওঁ যে এতিয়া কৈ দিছোঁ তোমালোক কাট অফৰ কথা, মানে যি SSC যদি যি কাট অফ মাৰ্ক যাব, তো ল'ৰাসকলৰ আৰু ছোৱালীসকলৰ কাট অফ কিমান যাব। মোৰ মতে মই ক'বলৈ গ'লে মই ডাইৰেক্টলি ক'ব নোৱাৰিম যে ইমান যাব। এটা মই ধৰি দিব পাৰিম যে কাট অফ ল'ৰাসকলৰ খুব বেছিটো প্ৰায় 60, খুব বেছিটো 60, আৰু ছোৱালীসকলৰ খুব বেছিটো 50+, 60+ আৰু ল'ৰাসকলৰ 60+, আৰু ছোৱালীসকলৰ 50+। তো অলপ কিবা ইফাল সিফাল হ'ব পাৰে, তো মই ডাইৰেক্টলি ক'ব নোৱাৰিম। কিন্তু ইমানমান পালে তোমালোকে ভালদৰে মানে এটা ফিজিকেলত মানে মাৰ্ক ল'ব পাৰিবা, মানে ফিজিকেল ভাল এটা কৰিব পাৰিবা। তাৰপিছত আকৌ ফিজিকেল যোৱাৰ পিছত তোমালোকে জানাই এটা নেক্সট আৰু কাট অফ লিষ্ট মাৰিব, মেডিকেলৰ কাৰণে আকৌ লিষ্ট মাৰিব, আকৌ কাট অফ লিষ্ট মাৰিব। তাতো আকৌ তোমালোকে এটা ভাল মাৰ্ক পাব লাগিব। কিন্তু খুব বেছি মানে এইবাৰ বেছিয়ে যাব, যিহেতু পষ্টটো এইবাৰ মানে বঢ়াই দিয়া হ'ল SSC, তোমালোকে গম পাইছা থাকে। তো এইবাৰ কিন্তু কাট অফ বহুত বেছিয়ে যাব। আৰু বন্ধুসকল, বেছি নকওঁ, তো ময়ো মানে একদম ফিজিকেল মানে ৰানিং কৰিব পৰা নাই। মাজে মাজে গৈছোঁ যদিও ৰাস্তাতে গৈ আছোঁ, কিন্তু ভালদৰে মানে ৰানিং অহা নাই। তো এইকেইদিন মানে লং মানে প্ৰেক্টিছ কৰি আছোঁ। তো কি হয় নাজানো, বাট চেষ্টা কৰি আছোঁ। তো বন্ধুসকল, আজি ভিডিঅ'টো চাই কেনেকুৱা হ'লে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিয়ক, আৰু যিমান পাৰে সকলো বন্ধু বান্ধৱকে শ্বেয়াৰ কৰি দিয়ক। তো আজিলৈ পাই জয় আই অসম।